আজি মই ভিডিঅ' প্ৰস্তুত কৰিম এক্টিভিটি 13 WH words subject English in our book class 3. The answer to some questions are given. Fill in the blanks to complete the questions. তলত আমাক কিছুমান এনসাৰ দিয়া আছে এনসাৰবিলাকৰ জৰিয়তে কুৱেশ্যন কৰিব লাগে আৰু কুৱেশ্যন কৰি পিনে খালী ঠাইটো পূৰ কৰিব লাগে মই যেহেতু লিখি দিছোঁ এতিয়া অকল গাই দিম নাম্বাৰ 1 দে আৰ এট দ্য পাৰ্ক সিহঁতে পাৰ্কত এতিয়া এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিব লাগে হোৱেৰ আৰ দে সিহঁতে ক'ত নাম্বাৰ 2 My name is Arki. মোৰ নাম আৰ্কি এই সেন্টেন্সৰ পৰা কুৱেশ্যন কৰিব লাগে হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি নাম্বাৰ 3 দ্য বেবি ইজ ক্ৰাইং এজ ইট ইজ হাংৰি কেঁচুৱাটো কান্দি আছে ভোক লাগিছে ইয়াৰ পৰা কুৱেশ্যন কৰিব পাৰোঁ Why is the baby crying? কেঁচুৱাটো কিয় কান্দি আছে নাম্বাৰ 4 গৌতম ইজ মাই আংকেল গৌতম মোৰ খুৰা এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব হু ইজ গৌতম গৌতম কোন নাম্বাৰ 5 আৱাৰ স্কুল starts at 9 AM আমাৰ স্কুল 9 বজাত আৰম্ভ হয় বা বহে এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব when does your school start তোমাৰ স্কুল কেতিয়া বহে নাম্বাৰ 6 the weather is hot today আজিৰ বতৰটো গৰম এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব হাউ ইজ দ্য ৱেডাৰ টুডে আজিৰ বতৰ কেনেকুৱা নাম্বাৰ 7 দ্য পাৰ্টি ইজ অন ফ্ৰাইডে পাৰ্টিটো শুক্ৰবাৰত হ'ব এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব when ইজ দ্য পাৰ্টি পাৰ্টি কেতিয়া হ'ব নাম্বাৰ 8 There is a pencil on the table. অর্থাৎ পেন্সিলটো টেবুলৰ ওপৰত আছে এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব হোৱাট ইজ অন দ্য টেবুল টেবুলৰ ওপৰত কি আছে নাম্বাৰ 9 দ্য বুক ইজ ইন দ্য বেগ কিতাপটো বেগৰ ভিতৰত আছে এই সেন্টেন্সটোৰ পৰা কুৱেশ্যন কৰিলে হ'ব হোৱেৰ ইজ দ্য বুক কিতাপটো ক'ত আছে কুৱেশ্যন নং 10 দ্য বেবি ইজ 1 year old কেঁচুৱাটোৰ বয়স 1 বছৰ ইয়াৰ জৰিয়তে কুৱেশ্যন কৰিলে হ'ব হাউ অল্ড ইজ দ্য বেবি কেঁচুৱাটোৰ বয়স কিমান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবা থেংক ইউ